নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা হুকিয়া বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত আছো কৰোনা মহামাৰীয়ে বা কৰোনাৰ যি সামগ্ৰিক পৰিবেশ এই পৰিবেশে আপোনাক নিশ্চয় চিন্তিত কৰি তুলিছে আৰু এইখিনি মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আপোনাৰ সন্তানক লৈ আপোনাৰ সন্তানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এতিয়া কি সিদ্ধান্ত ল'ব আজিৰ সিদ্ধান্ত অনুষ্ঠানত আপোনাৰ সহায়ক হোৱাকৈ এঘণ্টা আমি কথা পাতিম আজিৰ তাৰিখত সকলোৱে উদ্বিগ্ন সকলোৱে চিন্তিত সামাজিক দূৰত্বৰ কথা আহিছে আজি এই টেলিভিছনৰ শ্ব' কৰিবলৈ আহি থকা সময়ত এটা বিজ্ঞাপন দেখিলোঁ আৰু বিজ্ঞাপনটোত কোৱা হৈছে সামাজিক দূৰত্ব ৰক্ষা কৰিবলৈ আপুনি গাড়ী ক্ৰয় কৰক চাৰিচকীয়া গাড়ী কিন্তু আপোনাৰ সন্তানে এই মুহূৰ্তত চাৰিচকীয়া গাড়ী ক্ৰয় কৰিব পৰা হোৱা নাই হয়তো ভৱিষ্যতলৈ হ'ব বা হোৱাৰ প্ৰয়োজন আছে কিন্তু এইখিনি মুহূৰ্তত সামাজিক দূৰত্ব আপোনাৰ সন্তানেও ৰাখিব লাগিব আৰু তাৰ বাবে কি কৰিব লাগিব প্ৰথমে সেই কথাটো আপোনাক কৈ ল'ব খুজিছোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সন্তানে কি সিদ্ধান্ত লোৱা উচিত সেই বিষয়ে আমি কম ষ্টুডিঅ'ত দুগৰাকী অতিথি উপস্থিত আছে মই স্বাগতম জনাইছোঁ USTMৰ প্ৰধান সচিব তথা ERDFৰ HR যুটীয়া সঞ্চালক মিছেছ মেহজেবিন ৰহমান স্বাগতম জনাইছোঁ আমাৰ লগত ডক্টৰ আল্পনা চৌধুৰী উপস্থিত আছে USTMৰ তেখেত ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালিকা মই দুইগৰাকীকে স্বাগতম জনাইছোঁ মেহজেবিন ৰহমান মই আপোনাক এই কথাটো সুধিব খুজিছোঁ যে সকলো উদ্বিগ্ন এতিয়া সকলোৰে হতাশা যে কৰোনাই যেটো পৰিবেশ আনি দিলে তাৰ পিছত আমাৰ এনেকুৱা হ'ব নেকি ল'ৰা ছোৱালী ভৱিষ্যত বেয়া হ'ব আজি যেটো মই বিজ্ঞাপনৰ কথাৰে আৰম্ভ কৰিলোঁ এনেকুৱাও বহুতৰ হৈছে যে গাড়ী কিনিম এতিয়াতো ল'ৰা ছোৱালী গাড়ী কিনিব পৰা হোৱা নাই সামাজিক দূৰত্ব ৰক্ষা কৰিবলৈ প্ৰথম নেতে আপুনি কি পৰামৰ্শ দিব Actually, Laura Salikinik Etia, when a Honto star hooky Korea most important. To make them happy and they should be happy. All of movement can psychologically they are under a lot of turmoil. Not all psychologically both ups and downs go as a both pressure as a Arjiheto it a friend circle, but Enakalo lock sogun napai, horror hitor, dorza hitor like in a side under four walls they are locked down. So Eto Homoyot they need to be happy. Our happy worker at a hobby. And here to the best whole this is a time where you can utilize reading a book, a good book. আৰু ভাল ধুনিয়া হবিজ এনে আজি actually I was talking with Dr. Alpana টিচিং লাইনত জড়িত মানুহে সাধাৰণতে পঢ়াৰ কথা মানে কোৰ্সৰ কিতাপ পঢ়িবলৈ কয় আপুনি হেতু কৈছে নে বাহিৰা কিতাপও পঢ়িব পাৰিব বাহিৰা কিতাপ নলেজ তো সব চাৰিও ফেলৰ পৰা আহে everything every book that you read will give you something কিবা নহলে কিবা এটা তোমাক শিকাবই so reading যিকোনো genre fiction হক non fiction হক like you know যিয়ে হক biography autobiography যিয়ে হক like a student should read can at least পঢ়া শুনা হেৰি to touch থাকিব আৰু আজি জানে কি actually like আমাৰ USTM এতিয়া এখন webinar চলি আছে USTM webinar lecture series on challenges of higher education ওপৰত mainly তো আজি ডক্টৰ DP Agarwal sir former chairman UPSC তেওঁ কৈ আছিল যে students এটো সময় they need to be focused in their studies but they need to be happy also are happy হোৱা কাৰণে বহুত hobbies লব পাৰি এটা যেনেকৈ তেওঁৱে কৈছে I am almost reaching 70 but at this age মই এটা নতুন হবি হেৰি কৰিছো যে মই কুকিং ষ্টাৰ্ট কৰিছো during lockdown মানে he has started cooking যে হঠাৎ ৰাতিপুৱা উঠি পিনে ভাবো যে আজি কি সবজি বনাম so তেনেকুৱা নিচিনা কথা এটা pick up a hobby develop a hobby at least be happy যেতিয়া তোমাৰ ষ্টুডেন্ট এটাৰ মনটো ভাল হৈ থাকিব কাৰণ see we cannot do anything this is not a thing that আমি যে ইম্পোজ কৰিছো পেৰেন্টসও ইম্পোজ কৰা নাই গভৰ্নমেন্টও ইম্পোজ কৰা নাই thing is this is for our own good there is a lockdown to hoise we have to compel to it because it will help us je juntu amar pandemic to all of constraint koribole all help koribo so this is helping us our hetu students e jana usit kintu hetu psychologically because teenagers ba juntu actually age group logot ami deal kor mainly higher education hetu teen so pa arambho kori adult or loge jay like you know we start our student or heitue hol genre to bachelor degree pro apnar up to masters PhD so hetu category they are very enlightened they already our students were actually techno savvy hoy ajikali dinor students aru they are very techno savvy they are updated hoy thake so হিহতে কোপ আপ কৰিবলৈ ইমান দিগদাৰ নহয় যিমান সৰু ল'ৰা ছোৱালী এটা দিগদাৰ হয় ডাঙৰ ল'ৰা ছোৱালী আমি ইউনিভাৰ্সিটি ল'ৰা ছোৱালী দেখিছো ইমান কোপ আপ কৰিবলৈ দিগদাৰ নহয় হে তেনেকুৱা মানে এটা ইউনিভাৰ্সিটি USTM যেতিয়া the moment we had this lockdown এটা লকডাউন তো আমাৰ 23 তাৰিখ মানৰ পৰা 24 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল কিন্তু আমাৰ ইউনিভাৰ্সিটি we had closed মানে পুরা ক্লাसेस আমি 15th মাৰ্চত আমি বন্ধ কৰি দিছিলো কন্টাক্ট ক্লাसेस কিন্তু from the 16th of March
we had started online classes মানে এনেকুৱা নহল যে এদিনো বাদ দিলে ক্লাছ মানে আপোনালোকৰ অনলাইন ক্লাছৰ ব্যৱস্থা আগৰ পৰা আছিল মানে আগৰ পৰা আছে ভাৰ্চুৱেল ক্লাसेছ হৈয়ে থাকে সো লাইক ইউ নো ইনষ্টিটিউট অফ হায়াৰ এডুকেশ্যনৰ এটা এটা সেটআপ থাকাই উচিত কাৰণ আজিকালি উইথ দ্য ইফ ইউ হ্যাভ টু গো উইথ দ্য গ্লোবাল ওয়ার্ল্ড ইউ হ্যাভ টু বি উইথ দেম আৰু এতিয়া তো ভাৰ্চুৱেল ক্লাছ অনলাইন ক্লাছ প্ৰি পেণ্ডেমিকৰ কথা কৈছো দে but ma'am degree will not be virtual, degree will be from University Grant Commission. Absolutely. see eto to eta kotha koi diu de like you know we had like today jete aji ami question kori asilu tenokota eta question ahisil je UPSC কি কয় whether an offline degree aru online degree মাজত কিবা পাৰ্থক্য হ'ব নেকি whether there will be a discrimination yes between a online degree and an offline degree তেতিয়া একদম UPSC former chairman এজনে কৈছে absolutely not যে আমি আমাৰ কাৰণে এতিয়া সাকে because of like you know COVID-19 we are thinking of online classes কিন্তু worldwide it is a trend US টেমত যেনেকে আমি আমাৰ বহুত এক্সপাৰ্টছ আমি বাহিৰৰ পৰা ভাৰ্চুৱেল ক্লাसेছ কৰাই আছিল আগৰ প্ৰায় সো this was a trend going on মানে এতিয়া ভিজিটিং প্ৰফেসৰছ বিলাক যিবিলাক আগতে আহিছিলে এতিয়া ভাৰ্চুৱেল ক্লাছেছ চলি আছে ভাৰ্চুৱেল ক্লাছেছ মোৰ খুব গুৰুত্বপূৰ্ণ কথা এটা আপোনাক সুধিবলৈ মন গৈছে বহুত ল'ৰা ছোৱালী বা বহুত ল'ৰা ছোৱালীৰ পিতৃ মাতৃ বিশেষকৈ অভিভাৱক চিন্তিত তেওঁলোকে প্ৰশ্ন কৰিব পাৰিব হায়াৰ এডুকেশ্যন বিশ্ববিদ্যালয় বা কলেজ পৰ্যায়ৰ বা স্নাতক পৰ্যায়ৰ শিক্ষা বা স্নাতকোত্তৰ পাঠ্যক্ৰম বা PhD যিকোনো শিক্ষা সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰিব মই ডক্টৰ আল্পনা চৌধুৰী এতিয়া এনেকুৱা হৈছে যে আমি যেটো কৰোনাই পৰিৱেশ আনি দিলে আমি এনেকৈ ক'ব পাৰোঁ যে এইটো এটা সুযোগ প্ৰত্যাহ্বানটো সুযোগ হিচাপে আমি ল'ব পাৰোঁ নিশ্চয় এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ কাৰণে কেনেকুৱা ধৰণৰ কোৰ্স বাছনি কৰা উচিত হ'ব কেনেকুৱা ধৰণৰ কোৰ্স বাছনি কৰিব কেনেকুৱা ধৰণৰ ষ্টাডি কৰিব মই অসমৰ প্ৰেক্ষাপটতে যদি কওঁ এতিয়া বাহিৰলৈ যোৱাৰ পৰিৱেশ হয়তো বহুত ল'ৰা ছোৱালী নাথাকিব গতিকে অসমতে যদি পঢ়িব খোজে USTMতে যদি পঢ়িব খোজে বা যিকোনো ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি হওক বা আজি আসাম ইউনিভাৰ্চিটি আছে গুৱাহাটী ইউনিভাৰ্চিটি আছে কি কৰিব তেতিয়া তেওঁলোকে কি কোৰ্স বাছনি কৰা ভাল হ'ব বুলি ভাবে কোর্সৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে কোর্সৰ ক্ষেত্ৰত খুব এটা বেছি কাৰিকুলাম বা সিলেবাস বা যিখিনি আমাৰ ৰেগুলাৰ কোর্সেস USTM হওক বা যিকোনো বিশ্ববিদ্যালয়ে অফাৰ কৰি আছে তাতে কোনো চেঞ্জ এটা নাহে বাট এটা কথা যেটো আপুনি কৰিলে দ্যাট ইজ আ ভেৰি ইম্পৰ্টেন্ট টাইম টু লুক ব্যাক আমাৰ এটা ট্ৰেন্ড আছিল নৰ্থ ইষ্টত যে আমি কি কৰো আমাৰ ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিলে আমি বাহিৰত পঠাই দিও এতিয়া কিন্তু আমাৰ এটো ৰিথিংকিং কৰাৰ কথা আহিছে সো নাও আমি এটা চিন্তা কৰিব লাগিব যে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত বা আমাৰ অসমৰ ভিতৰতে আখে-পাখে কোট আমাৰ কোৱালিটি একাডেমিক ইনষ্টিটিউশনস আছে আৰু এইটো এটা কথা যেটো আপুনি কলে যে উচ্চ শিক্ষাৰ এটা কি বাছনি কৰিব কি কোৰ্স লব তাৰ লগতে সবচে প্ৰথম কথা হল কি প্ৰায়োৰিটিজটো কি হ'ব মোৰ প্ৰায়োৰিটিজটো কি মই প্ৰফেশনাল এডুকেশনত যাম না মই একাডেমিক্সত যাম না মই প্যাৰামেডিকেল পঢ়িম এটো তো প্ৰায়োৰিটিজ এটা থাকে মানে ষ্টুডেন্টছৰ পেৰেন্টছ ষ্টুডেন্ট দুজনৰে প্ৰায়োৰিটিজটো চাব লাগিব না মই টিচাৰ মানে পেৰেন্টছে জাপি দিয়াটো বিচৰা নাই বাইদেউ কৈছে নহয় হঠাৎ কৰিব নালাগে আই এম কামিং টু দ্যাট পয়েন্ট যে জাপি দিয়াটো উচিত নহয় সেকেন্ডলি হল যে প্ৰত্যেকটো ষ্টুডেন্টে জানে চাওক নিজৰ আজি যেনেকে মেজবিন বাবা টেলিং এবাউট দীপিকা গাৰৱালা ছাৰৰ কথাটো মই তেওঁক আকৌ এটা কোট কৰিম যে তেওঁ আজি কৈছে যে ইট ইজ দ্য টাইম that we should think and rethink that our strength and weaknesses কি আছে yes তো কোৰ কম্পিটেন্সিজ থাকা বা নিজৰ স্ট্ৰেংথটো কিন্তু আপুনি জানে আপোনাৰ কি স্ট্ৰেংথ হয় মই জানো মোৰ কি স্ট্ৰেংথ বা উইকনেছ হয় সিমিলাৰলি কিন্তু প্ৰত্যেকটো ষ্টুডেন্ট ভাল হোক বেয়া হোক হিউটি জানে যে নিজৰ স্ট্ৰেংথ আৰু উইকনেছ কি হয় সো ৰিফ্লেক্ট কৰিব টাইম পাইছে সো দে হ্যাভ টু নাও জট ইট ডাউন যে মোৰ স্ট্ৰেংথ কি আৰু উইকনেছ কি আৰু তাৰ ওপৰত ভিত্তি কৰি দে হ্যাভ টু চুজ আ সাবজেক্ট বা চুজ আ ষ্ট্ৰীম তাৰপিছত আহিছে নিজৰ এটা স্কিল ডেফিনেটলি নিজৰ এটা স্কিল থাকিব লাগিব যে মোৰ ৰাইটিংত মই খুব ভাল বা মই আৱাৰ্ছ এণ্ড আৱাৰ্ছ মই ষ্টাডি কৰিব পাৰোঁ বাট দ্যাট আ মষ্ট ইম্পৰ্টেণ্ট থিং যেটো পেৰেণ্টছে এতিয়া ক'ব লাগিব কাৰণ পেৰেণ্টছেতো এতিয়া 24/7 ল'ৰা ছোৱালীক পাইছে দে শুড নট ইম্প'জ দেয়াৰ থটছ অন দ্য চিলড্ৰেন এনি ষ্টুডেণ্ট especially those who are going for higher education চাব লাগিব যে ল'ৰা ছোৱালীটোৰ ইন্টাৰেষ্টটো কি what is their interest and on that basis এইখিনি কথা হল যে what are you keep in mind while you are choosing your subject number 1 number 2 to হল যে মই একাডেমিক ইনষ্টিটিউশন চুজ কৰিম মই কি বিচাৰিম এতিয়াৰ আজিৰ এই পেণ্ডেমিকটোৱে আমাক এটো ক'ব বিচাৰিছে যে we want a one stop solution আমি এতিয়া মোক হোৱাটছএপত এটা প্ৰশ্ন কৰিছে যে USTMত যদি পঢ়িব খোজে USTMৰ কথা এই কাৰণেই সুধিছে তেওঁ এই কাৰণে খুদা বুলি তেওঁ কৈছে যে USTMৰ যেটো পৰিৱেশ তাত সোশ্যাল ডিসটেন্সিং খুব ভালকে হ'ব বুলি কৈছে ভাল কথা কৈছে তেওঁ সুধিছে যে তেওঁ সুধিছে যে মানে লেবৰেটৰী তেওঁৰ প্ৰশ্নটো হল যে প্ৰফেশনাল কোৰ্স কি কৰিব পাৰি
Professional courses, our MBA, we have professional courses. Our paramedical, or we have B Farm, D Farm, physiotherapy. We have social work, we have rural development. We also have BBA programs in bachelor. So these are our professional courses. We also have MCA is there. Aru our BFST as a food science, bachelors in food science. That is also a professional course. Food science. Food science and technology. So at a student HS or PISOR, class 12 science or PISOR, jeneke BSc in biotechnology, botany, poribo pare. Similarly, if they are interested for any science stream professional, they can go for food science. Apart from that, especially northeast no bahut heri ase mane like importance ase opportunity because amar yate iman besi mane like na indigenous herbs by indigenous fruits, indigenous food products ase food like na food technology, it teaches you how to enrich those are hebur processing kori pene bahirot keneke import koribo pari ba hekhini longevity to keneke anibo pari market value eta keneke nibo pari ba entrepreneurial aspect eta hetu ane মোৰ প্ৰশ্ন বহুতখিনি আছে কিন্তু বহুতে ফোন কৰা বুলি কৈছে ফোন আমি অলপ ল'বলৈ চেষ্টা কৰিম দৰ্শকসকলে যিসকলে উচ্চ শিক্ষা সন্দৰ্ভত প্ৰশ্ন কৰিছে এটা ফোন লৈ লৈছো হয় আপুনি কি প্ৰশ্ন কৰিব খোজে প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কওক হেল্ল' মই জুপিতৰা from USTM itself. হয় So my question is that আমাৰ মানে almost portion complete হৈ গ'ল. So মানে আমাৰটো হেৰি একো প্ৰব্লেম নহয় আপোনাৰ নেটৱৰ্কৰ ক্ষেত্ৰত হওক বা যিকোনো একো ক্ষেত্ৰত মানে আমাৰ প্ৰব্লেম নহয় আমি ভালকে চাব পাৰো আপোনাৰ নোটছ বিলাক বা সব মানে টাইম মতে কমপ্লিট কৰি দিব পাৰো বাট যোনবিলাক মানে ৰুৰেল এৰিয়াত থাকে তেওঁলোকৰ কাৰণে মানে বহুত প্ৰব্লেম হৈ আছে সো I just want to ask them that তেওঁলোকৰ strategy কি হয় বা তেওঁলোকে কেনেকৈ পৰীক্ষা দিব পাৰিব এক্সামত মানে appear কৰিব পাৰিব যোনবিলাক ৰুৰেল এৰিয়াৰ পৰা বিলং কৰে তো এক্সাম কেনেকৈ তেওঁলোকে দিব পাৰিব তেওঁলোকৰ কাৰণে কিবা প্ৰব্লেম হ'ব নেকি সো that was my question. ধন্যবাদ জুপিতৰা খুব ভাল প্ৰশ্ন এটা কৰিছে যে এটো অকল USTM বুলিয়ে নহয় বহুত ল'ৰা ছোৱালী এটো ভাবি আছে সকলোতে এটো ভাবি আছে যে যিসকলে ৰুৰেল এৰিয়াত থাকে তেওঁলোকৰ গ্ৰামাঞ্চলত থাকে বিশেষকৈ তেওঁলোকৰ ক্ষেত্ৰত কিবা সমস্যা হ'ব নেকি পৰীক্ষা এতিয়া পৰীক্ষাৰ তাৰ আগতে ক্লাছেছৰ কথাই ক যেনেকৈ তাই যেনেকৈ কৈছে লাইক ক্লাছেছৰ ক্ষেত্ৰত এতিয়া ক্লাছেছৰ ক্ষেত্ৰতে ম্যাক্সিমাম ষ্টুডেণ্টছ এটা লাইক বিকজ উই গিভ থ্ৰু মানে তেনেকুৱা গুগল ক্লাছ বা জুম ক্লাছ বা তেনেকুৱা হেৰি এপছবোৰ ইউজ কৰা যায় ফৰ অনলাইন ক্লাছেছ সো সেইখিনিতো পোৱা যায় আৰু দেৰ আৰ সাম ষ্টুডেণ্টছ যেনেকৈ বহুত ৰুৰেল ৰিমোট এৰিয়াজত আছে বিকজ নৰ্থ ইষ্টৰ পৰা বহুত ষ্টুডেণ্টছ USTMলৈ আহে বহুত ৰুৰেল ৰিমোট এৰিয়াজত আছে য'ত নেটৱৰ্ক নাপায় সো ইন দ্যাট কেছ উই হেভ গিভেন লাইক সেইখিনিও অলপমান সিহঁতৰো সেইখিনি ভাবা গৈছে উই আৰ টেকিং ফিডবেকছ ফ্ৰম ষ্টুডেণ্টছ অলছ' এতিয়া যিহেতু এক্সামৰ কথা কৈছে আৰু তেনেকুৱা মানে একচুৱেলি কোৰ্চেছৰ আমি মডিউলছো বনাইছোঁ ছ' দেট recorded class থাকিব তেতি হয়তো আপোনালোকে দিব yes like a library we are providing in the library also so that any student at any time can miss কৰিছে যদি access আছে miss কৰিছে যদি access আছে that is fine আৰু এতিয়া যেনেকৈ এক্সামৰ কথাটো কৈছে এতিয়া like actually all the universities they have to follow the UGC regulations or guidelines এতিয়া যোনটো last মানে যোনটো examination related guidelines আহিছিল তাতে কৈছিল যে like semester exams into end semester exams that has to be conducted in the first week of July pra arambho koribole koise by 15th we have to finish tenakwa koisil July pra so as of now hetue itake notun beleg directives ahana amar so hetue directives ahise so tatu mane hiote heri korise je contact like heri like staggering jeneke ko ami staggered classes jeneke for example exam ote এটা যদি 40-50টা ষ্টুডেন্টে এনে আদারওয়াইজ এক্সাম দিলে এটা টাইমত এতিয়া কি হ'ব 25টা এটা টাইমত দিব 25টা another টাইমত দিব the classes the sitting arrangement will be arranged in such a way that social distancing plus safety measures especially USTM we had taken up আমি যেতিয়া প্ৰথম social distancing ৰ কাৰণে আপোনালোকৰ তাত বহুত সুবিধা আছে মানে huge classrooms আৰু তেনেকৈ হেৰিখিনি আছে লোকেশন বা এৰিয়া ওয়াইজ গুটি ক্যাম্পাস টুৰ ক্ষেত্ৰত তেনেকুৱা সুবিধা আপোনালোকৰ আছে আৰু সেফটি মেজাৰটো তেনেকৈ লোৱা গৈছে we have been assuring our students that whatever aru hetu boliye noy anytime other than the classes also anytime the students want any problem jodi kiba ta mane enako ase lockdown er homoy je tumaka khanao poa na tumalke please hey phone kora we will try to reach out to you ekini tenako era horu banijik beauty lelo beauty pisot ami শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত আৰু অধিক প্ৰশ্ন দৰ্শকৰ পৰা লবলৈ চেষ্টা কৰিম এটা সৰু বাণিজ্যিক বিৰতি লৈছো
আপোনালোকে চাই আছে DY365 সিদ্ধান্ত অনুষ্ঠান আৰু আজি কথা পাতি আছোঁ উচ্চ শিক্ষাৰ পৰিৱেশৰ বিষয়ে আমি প্ৰথমে এগৰাকী শিক্ষাৰ্থীৰ এটা সাউন্ড বাইট বা সাক্ষাৎকাৰ অকণমান শুনাই ল'ব খুজিছোঁ তাৰ পিছত আমি আলোচনালৈ যাম My name is Upama Das. Currently, I'm a student of Tejpur University pursuing MCA. Way back in 2016, I enrolled myself in USTM to pursue BCA. I graduated last year, that is 2019. My journey in USTM was very memorable. The teachers of my department, computer science and electronics, were very friendly. They were very approachable. They took utmost care in clearing our doubts and to perfect our skills. Now that I've been in different institutes, one thing I can say for sure that USTM has one of the best libraries I have ever visited. Not only does it have a variety of books of our subjects, but it also has different books, magazines of various competitive examinations. USTM was a beautiful learning experience for me. Apart from the academic উপমা দাসক আমি ধন্যবাদ activities জনাইছোঁ the এটা teachers খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ USTMত আছিলে 2019ত তেওঁ গ্ৰেজুৱেশ্যন লৈছে আৰু তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি মোৰ প্ৰশ্নটো হ'ল যে উপমা দাসতে খুব ভাল পাইছে লাইব্ৰেৰী ছিষ্টেম বা অবভিয়াছলি ভাল পাব এটা ভাল পৰিৱেশ আছে কিন্তু মোৰ প্ৰশ্নটো হ'ল যে মই বা ষ্টুডেণ্টে বা পিতৃ মাতৃয়ে যেতিয়া ইনষ্টিটিউট চুজ কৰিব যেতিয়া এখন কোনখন বিশ্ববিদ্যালয়ত পঢ়িব কোনখন ইনষ্টিটিউটলৈ যাব হাউ দে উইল ডিচাইড চাওক কেইটামান কথা আমাৰ যেটো এতিয়া আমি আগতে পেণ্ডেমিকৰ কথা কোভিড-19ৰ কথা পাতি আছিলোঁ যে আমাৰ নৰ্থ ইষ্টৰ এটা ট্ৰেণ্ড আছে প্ৰত্যেক বছৰ আমাৰ ইয়াৰ পৰা হাজাৰে হাজাৰে ল'ৰা ছোৱালী বাহিৰত গুচি যায় লাইকস ইয়েস লাইকস অফ ষ্টুডেণ্টছ আমি হাজাৰ হাজাৰ কৈছিলোঁ বাট লাইকস তো লাইকস অফ ল'ৰা ছোৱালী আমাৰ ইয়াতে বাহিৰত যায়গে তো এই বাহিৰত যোৱা তাতে পঢ়া ইভেন আপুনি যদি এটা আমি যেটো একাডেমিক্সত আছো আমি জানো যে কেতিয়াবা কিন্তু তেওঁলোকে মিসগাইডেডও হয় খবৰ নলয় ভালকে ভাবে যে দিল্লীৰ এটা ইনষ্টিটিউচন বা বেংগলোৰৰ এটা ইনষ্টিটিউচন হেইটোৰ এটা গ্ল্যামাৰটো চাই পেলাই বাহিৰত এটা ভাল ৱেবছাইট এটা চাই পেলাই গুচি গ'ল খবৰ নললে ভালকে সো মাই পইণ্ট what I was telling that যে ঘৰৰ ওচৰত থাকা নিজৰ ঘৰৰ মা দেউতাৰ ওচৰত থাকি পেলাই যদি আমি এটা ওৱান ষ্টেপ সলিউশন দিব পাৰো য'ত আমাৰ এটা একনকা একাডেমিক ইনষ্টিটিউচন য'ত ষ্টুডেণ্টছে এটা ভাল যেনেকৈ আমাৰ উপমা দাসে ক'লে এটা ভাল লাইব্ৰেৰী ফেচিলিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল একাডেমিক ফ্ৰেটাৰ্নিটি প্লাছ এইটো নহয় যে আপুনি এটা ৱেবছাইট চাব বা আমাৰ আগৰ মোৰ ফ্ৰেণ্ডছবিলাকে এটা ইনষ্টিটিউচন চুজ কৰিছে এইটো মই এইকাৰণে ময়ো গুচি গ'লোঁ চি ইটছ ইয়ৰ লাইফ এণ্ড ইউ হেভ টু চুজ ৱাইজলি চ' ফিজিকেল ভিজিট উচৰত থাকা এটা ইনষ্টিটিউচন আৰু I think I just want to add to her that কিছুমান statutory like approvals yes I was coming to that মানে যেনেকৈ UGCA হওক AICT যোন সব AICT পৰা like approved হয় সেইখিনি AICT ফাৰ্মাসি কাউন্সিলৰ বা NCTE এই approvals খিনি বহুত ইম্পৰ্টেন্ট আৰু সেইবোৰ approvals আপুনি ইনষ্টিটিউচন বা ইউনিভাৰ্চিটি ৱেবছাইটত নহয় AICT website jai swag PCI website jai swag the whether this institution's name comes in the website or not aru eta important kotha aru eta খুব important kotha je ekhini to sabo tar loge loge eta kotha hol je when you are deciding a career or choosing an institution talk to the experts ji kedan manu academics to jorito ase তেওঁলোকক খুদিব পাৰে আৰু তেওঁলোকৰ বেছিভাগে ফিজ নলয় অসমত এতিয়াও সেই কথাটো ভাল হৈ আছে আপুনি যদি আপোনাকে যদি খুদে আজি অন্তত আপুনি ফিজ নলয় মই যদি ভুল কোৱা নাই মই এটা আপুনি অন্তত মই এটা কথা জানো যে USTMত যদি কোৰ্সটো নাই আপুনি বেলেগ এটা ভাল গাইডটো কৰি দিব এটা কন্টিনিউ কৰিম এটা ফোন কল লৈ লৈছো বহুত মানুহৰ ফোন আহি আছে এটা ফোন কল লৈ লৈছো হয় আপুনি ক'ব পাৰে কি প্ৰশ্ন আছে আপোনাৰ কওক হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় মই মেম দুগৰাকীক এইটো সুধিব বিচাৰোঁ মই BA ছচিয়লজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এবাৰ পাছ আউট হ'ম আৰু লকডাউনৰ কাৰণে এক্সামটো হোৱা নাই তো মই মেমহঁতক সুধিব বিচাৰোঁ যে মই MSWটো এজ এ কেৰিয়াৰ হিচাপে ল'লে কেনেকৈ সুবিধা হ'ব খুব ভাল হ'ব খুব সুন্দৰ প্ৰশ্ন
ঠিক আছে ধন্যবাদ আমি উত্তৰটো আপুনি শুনিব টিভিত শুনিব পাৰিব খুব ভাল হ'ব ইটস আ ভেৰি গুড সাবজেক্ট তুমি সোশিয়োলজি কৰিছা ইউ আৰ অলৰেডি ইন দ্যাট ট্ৰেন্ড MSW তো এইটো সময়ত দিজ আৰ দ্য সাবজেক্টস হুইচ আৰ ফ্লাৰিশিং ইন হিউম্যানিটিজ তো এইটো এটা সাবজেক্ট আৰু তুমি MSW কৰাৰ পিছত তুমি যদি ভাবা যে ইউ ওয়ান্ট টু গো ফৰ একাডেমিক্স দ্য প্লেন্টি অফ অপশনস আৰ দেয়াৰ তুমি নেট কোৱালিফাই কৰা PhD কৰা তাৰ পিছত তুমি একাডেমিক্সত যাব পাৰা প্লাস আজিকালি বিভিন্ন স্কুল কলেজত কাউন্সিলিংৰ কাৰণে দে আৰ লুক ফৰ social workers তাৰপিছত আপোনাৰ চাইল্ড ডেভেলপমেন্ট মিনিষ্ট্ৰি অফ গভৰ্নমেন্টৰ যিখিনি চাকৰি চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টছ আছে every company has got a CSR এটা হেৰি থাকে so CSR মানে হেখিনি ফান্ডস কিনি social response হেখিনি actually manage so MSW students বিচাৰে তেতিয়া to manage those CSR মানে related activities বোৰ হেখিনি MSW students they specifically ask আৰু each and every company has mandatory eta hetor thake hetu eta CSR branch eta thake so hetu manage koribole to MSW students lage and all the companies but jihete hok like NGOs and other things also even hospitals even reputed hospitals they recruit the students of social work because etu eta mandatory hoi goise not only CSR counseling to jeneke amar we have a counseling desk amar nijor eta B Borua jetu cancer institute ase one of the renowned tate amar eta nijor eta counseling desk ase eitu counseling desk kintu amar social worker students solai so the career options are বহুত ফোন আহি আছে আমি ফোনবিলাক ল'ব পৰা নাই তাৰ কাৰণে দৰ্শকসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আমি তথাপিতো বিৰতিৰ পিছত যিমান দূৰ সম্ভৱ বেছিকৈ আপোনালোকৰ ফোন ল'বলৈ চেষ্টা কৰিম মই কমকৈ প্ৰশ্ন কৰিম বেছিকৈ আপোনালোকৰ প্ৰশ্ন ল'ম সৰু এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান আপোনালোকে চাই আছে সিদ্ধান্ত অনুষ্ঠান আৰু সিদ্ধান্ত অনুষ্ঠানত আপোনাৰ সিদ্ধান্ত লোৱাত যাতে সুবিধা হয় তাৰ কাৰণে আজি আমি মাতি আনিছোঁ মেহজাবিন ৰহমান আৰু ডক্টৰ আলপনা চৌধুৰী দুয়োগৰাকীয়ে USTMৰ শৈক্ষিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে আৰু বহু বছৰৰ অভিজ্ঞতা তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰখনত আমি এটা প্ৰশ্ন লৈ লৈছোঁ প্ৰথমে এগৰাকী দৰ্শকৰ হয় আপুনি কি প্ৰশ্ন কৰিব খুজিছে আপোনাৰ প্ৰশ্নটো এই মুহূৰ্তত আপুনি জনাব পাৰে হয় আপোনাৰ প্ৰশ্নটো কওক হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কওক হয় এই গুৱাহাটী হেল্ল' হয় প্ৰশ্নটো কৰক আপোনাৰ হয় মই মানে ছোৱালীজনী এতিয়া ডিগ্ৰী 4th চেম পাইছে এতিয়া সিহঁতৰ পৰীক্ষা হ'বনে নহয় গুৱাহাটী ইউনিভাৰ্চিটি পৰীক্ষা হ'ব ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক পৰীক্ষা সকলোৰে হ'ব আৰু পৰীক্ষাৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে এই প্ৰশ্নটো আপোনালোকৰ হৈ মই দি দিছোঁ আৰু এটা ফোন লৈ লৈছোঁ আপুনি আৰু এটা ফোন লৈ লৈছোঁ ফোন লৈ আছোঁ আমি তাৰ পূৰ্বে কিন্তু মোৰ এটা প্ৰশ্ন আমি কৰিম কিন্তু আৰু এগৰাকী ষ্টুডেণ্টৰ এটা সাক্ষাৎকাৰ আমি লৈছিলোঁ ষ্টুডেণ্টগৰাকীৰ এটা প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাই লৈছোঁ Hello everyone, I am Kasturi Sharma, 4th semester B.Ed student of Professor Komrol Haq School of Education, USTM. The reason for making this video is for me to express my gratitude and thankfulness to all the teachers, the professors, the students also, and the extended USTM family for helping us keep up with our education and our classes during these times. When the COVID-19 and the pandemic came in, everything came to a sudden halt, including the educational institutions too. And at that point of time, initially, the students, especially the final year students, we all were quite scared, you know. We were in kind of like a panic mode of what is about to happen of our education, of our degrees, of our future. And it is really great that USTM, the professors and the administration came in together and they started up with our online classes. So we have been taking our online classes since the lockdown has almost started. You know, we have been doing our classes, clearing our doubts over online classes, that is through the internet, telephone and messages too. So it has been a great experience actually, a very happy experience. The fact that even though everything has come to a halt, our life has slowed down ধন্যবাদ জনাইছোঁ মই এই কথাটোৰ কাৰণে মোৰ এই প্ৰশ্নটোৱে মই আপোনাক কৰিব খুজিছিলোঁ যে
এতিয়া ল'ৰা ছোৱালীয়ে বহুতে অনলাইন ক্লাছটো এনজয় কৰিছে মোক এটা কথা কওক এনেই যদি আপোনালোকৰ ক্লাছত 70 to 90% ষ্টুডেণ্ট থাকে অনলাইন ক্লাছত কিমান আছে 100% মানে হেতুকে আমি চাইছো যে অলমোষ্ট ম্যাক্সিমাম অফ দ্য কোর্সেস কেটামান একদম যেনে কৈছো ভেৰি ৰিমোট এৰিয়াজত আছে আদাৰৱাইজ ম্যাক্সিমাম অফ দ্য ক্লাसेस we have seen 100% attendance মানে ৰেগুলাৰ কন্টাক্ট ক্লাसेसতকে এতিয়া দেখোন দে আৰ more serious মানে rather our questions put কৰে আৰু আমাৰ ফেকাল্টিজো they are also taking like lot of steps বহুত steps লৈ আছে তেওঁলোকে এটা যেনেকে বহুত দূৰৰ পৰা ষ্টুডেন্টস যত ইন্টাৰনেট ফেসিলিটিজ নাই তেওঁলোকক এটলিষ্ট ফোনৰ থ্ৰু দি বা WhatsApp গ্ৰুপস আছে যেনেকে সব ক্লাसेসৰ WhatsApp গ্ৰুপস আছে WhatsApp গ্ৰুপত এটলিষ্ট অ্যাসাইনমেন্টস বা ভিডিওস তেনেকে পোষ্ট কৰি দিয়ে কোৰ্স মেটেৰিয়েল পোষ্ট কৰি দিয়ে অ্যাসাইনমেন্ট এতিয়া আপোনালোকৰ ধৰক ইমেইলত দিলে হৈ গ'ল হা ইমেইল WhatsApp তেনেকে দি পিনে লাইক যেটো সব ক্লাছৰে আমাৰ গ্ৰুপ বনোৱা আছে প্ৰত্যেকটো সৰগ BSc বায়োটেকনলজি দে হেভ আ ক্লাছ ল'ৰা ছোৱালী এটা নতুন কিবা এটা মানে যেটো কৰোনাই আনি দিলে পৰিবেশ তাৰ মাজত অনলাইন ক্লাसेছৰ অভিজ্ঞতাটো কিছুমান ল'ৰা ছোৱালীৰ কাৰণে এনজয় মানে আনন্দ উপভোগৰ কথা বহুতে আজি ইংৰাজী শব্দ এটা কথা আপোনাক কওঁ ইয়াতে যেটো মই আজি একচুয়ালি আই ওয়াজ এনজয়িং দ্য শো উইথ ডক্টৰ দীপি আগৰৱালা স্যাৰ আজি তেওঁ এটা কথা ক'লে যে ইনষ্টেড অফ থিংকিং যে আমি এটো এটা মিসিং আউট হৈ আছো আমি তো কিয় না ভাবু যে আমি এটা নতুনকে সেলফ লার্নিং করি yes আৰু গোটেই শিক্ষা ব্যৱস্থাটোৱে এটা আন্তৰ্জাতিক মান পোৱাৰ দিশে অগ্ৰসৰ হৈছে তেওঁ এই কথাটো কৈছে যে there are hundreds of top class universities in the world তেওঁলোকে এই কোর্স মডিউলটো তেনেকৈ বনাইছে so that even দূৰত থাকিও students are getting the equal and all the opportunities and benefits তো এই কথা কিন্তু আমাৰ এটো এটা it's a new age আৰু আমাৰ pandemic has come this corona আমাক এটা বস্তু শিকালে যে আমি we have to be get ready আৰু এতিয়া এটো কথা প্ৰথমে এতিয়া সঁচাকৈ প্ৰিপেয়াৰ হৈছে আৰু যি সকলে প্ৰিপেয়াৰ হোৱা নাই তেওঁলোকে কি কৰিব লাগিব আৰু এটা প্ৰশ্ন লৈ লৈছো হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মেজামিন ৰহমান আৰু ডক্টৰ আলপনা চৌধুৰী তেখেতসকলে শুনি আছে কৰিব পাৰে প্ৰশ্নটো মোৰ কোৱেশ্চনটো হ'ল কি বৰ্তমান যে চলি আছে হয় পেণ্ডামিকৰ সময়ত মেক্সিমাম ষ্টুডেণ্টছৰ এটা আমাৰ এটা ফিউচাৰটো কি হ'ব সব ফালৰ ষ্টাৰ্টআপ বন্ধ হৈ গৈছে ষ্টাৰ্ট বা এণ্টাৰপ্ৰেনিয়ৰশ্বিপ প্ৰগ্ৰামবিলাক বন্ধ হৈ গৈছে ভেৰি গুড ফিউচাৰটোক লৈ উদ্বিগ্ন হ'ব এইটো কমন চিন্তা মনটো ইনস্পায়াৰ কৰিবৰ কাৰণে পজিটিভ ৰাখিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিলে মানে ভাল হ'ব আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে বস্তুটো একচুয়ালি প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাৰ আগতে আমি ডক্টৰ কুমুদৰ লগত কথাই পাতি আছিলো যে ল'ৰা ছোৱালী সাইকোলজিক্যালি এতিয়া বহুত ষ্ট্ৰেছত আছে আৰু হেতু ক্ষেত্ৰত মানে এটা ওয়াৰ্ল্ড ওয়াইড এটো যে নহয় যে ইণ্ডিয়াত হৈছে বা অসমত হৈছে বা নৰ্থ ইষ্টত হৈছে ইটস আ ওয়াৰ্ল্ড ওয়াইড সিচুৱেশন গম পাইছো ইকোনমিক্যালি সবতে ইট হ্যাজ মানে ইকোনমিক ডেভেলপমেন্ট পজ হৈ গৈছে ডাইৰেক্ট মানে কোভিড হ্যাজ মানে লাইক পজ বাটন দিলে আৰু দে এটো অবভিয়াসলি এভৰিবডি ইজ ওয়ারিড কিন্তু situation will improve has to improve enokata like we have seen lot of depressions enokata dekhisu ami depressions hoy economic depressions hoy but teneke heri kobo laibo kintu new set of skills ahi goise etia jeneke manhue eta prepare koribo laibo technologically nijoke savvy koribo lagibo so we have to like artificial intelligence or used to basic koribo lagibo institutions where teneke nijoke prepare koribo lagibo faculties teachers book jete ami recruit koru heikini bostu sabo lagibo whether they are techno savvy or not and if not junto presence faculties bur ase heikini ami development keneke develop korim students because students to ajikali they are very smart the students eko hikabo na lage mainly amar teachers blog etia thankfully like USTM we used to have faculty development program aru amar bahut like ICT ami bahut use korisilo so and then online like mode ami bahut use korisilo so our teachers were already trained but then junso institution কেৱল এটো কথা এটো মই এড কৰি দিছো কেৱল USTM এ কৰিলে নহব সকলো এটা কথা তেও জানিব লাগিব এটো খুব ইম্পৰ্টেন্ট এটা টাইম এটো এটা ক্ৰুচিয়াল পিৰিয়ড অফ টাইম এটোতে কি তেও যেটো প্ৰশ্নটো কৰিলে যে ইউ হ্যাভ টু self motivate yourself নিজকে আপুনি মোটিভেট কৰি থাকিব লাগিব আৰু লৰা ছোৱালীকো ঘৰতে মোটিভেট there should be lot of interaction মোটিভেশনটো লাগিব আৰু এটা প্ৰশ্ন লৈ লও হয় আপুনি প্ৰশ্নটো কৰিব পাৰে হয় আপুনি প্ৰশ্নটো কৰিব পাৰে আপোনাৰ প্ৰশ্নটো জনাও হেল্ল' হয় প্ৰশ্নটো কৰিব পাৰে আপুনি মই যে অনলাইনতে যেটো শিক্ষা দিছে ল'ৰা ছোৱালী অনলাইনৰ শিক্ষাই জানো ইমান গুৰুত্বপূৰ্ণ হিচাপে কাম কৰি অনলাইনৰ শিক্ষাত ল'ৰা ছোৱালী জানো উন্নত হ'ব পাৰিব ঠিক আছে খুব গুৰুত্ব প্ৰশ্ন কৰিছে অনলাইন ল'ৰা ছোৱালী আমি লাইক সদায় প্ৰিফাৰেন্সিয়েল হেৰিটো আছিল যে কন্টাক্ট ক্লাছেছ কিন্তু উইথ টাইম
এটো এনেকুৱা নহয় যে লাইক কোভিডে আনি দিছে অনলাইন ক্লাसेस লাইক it was existing. কোভিড ইট ওয়াজ এক্সিস্টিং এন্ড দিস ওয়াজ যেনেকে মানে আমি যে কো ইন্ডাস্ট্রিয়াল রেভলিউশন এটো এডুকেশন রেভলিউশন পার্ট 4 ফার্স্টতে আমি দেখিছিলো যে একদম 2000 ইয়ার্সৰ পৰা আমি দেখিছিলো প্ৰথমতে আছিল যে গুৰুকুল মানে 1 to 1 এজন গুৰু থাকিব 4-5 জন শিক্ষক মানে লাইক থাকিব তাৰপিছত এনেকে ইউনিভাৰ্সিটি এডুকেশন তাৰপিছত আহি গল লাইক হেৰি কি কয় ডিস্টেন্স মোড এডুকেশন fourth version to আমি কম যে এডুকেশন অফ fourth version to হল অনলাইন এডুকেশন this has come to stay আৰু এনেকুৱা নহয় যে কালি যাব গৈ বলে কোভিড বলে যে বলে পেন্ডেমিক সিচুৱেশন তো ঠিক হৈ গল এটা বলে আকৌ অনলাইন নহয় this is the new way of life এটো একচুয়ালি আমি নিজকে হে তেনেকে আমি কেনেকে এনৰিচ কৰিব পাৰো কেনেকে মডিউলস এটা ইনষ্টিটিউশনস বুৰে ইউনিভাৰ্সিটিজ বুৰে কেনেকে টিচিং মডিউলস ৰেডি কৰিব পাৰে তেনেকে লাইক হেৰি ক্লাसेस वाइज ক্লাস वाइज সেমিস্টার वाइज সিলেবাস वाइज কেনেকে লাইক সিলেবাস এই কারিকুলাম মডিউল ৰেডি কৰিব পাৰে অনলাইন হেখিনি ওপৰত গুৰুত্ব দিব লাগে এটো কথা আমি আৰম্ভণিতে কৈছো যে অনলাইন শিক্ষা ব্যৱস্থা মানে শিক্ষা গ্ৰহণ কৰিলে মানে ডিগ্ৰী টু ভাৰ্চুৱেল নহয় ডিগ্ৰী উইল বি ফ্ৰম ইউজিসি আৰু সেই কথাটো আৰু এইটো এটা কথা যে এই এইটো সিস্টেম আহিছে অনলাইনৰ ইট ওয়াজ এক্সিস্টিং মই যেটো আগতেও কলো যে ওয়াৰ্ল্ডৰ টপ ক্লাস ইউনিভাৰ্সিটিজ দে হ্যাভ ডেভেলপড দ্যাট কাইন্ড অফ মডিউল তো এতিয়া আমি লৰা ছোৱালীক এনেকুৱা এটা মডিউলত আমি প্ৰিপেয়াৰ কৰিছে প্ৰত্যেকটো একাডেমি ইনষ্টিটিউচনে বা ইউজিসি তেনেকে গাইডলাইনছৰ অনুযায়ী এইটো প্ৰিপেয়াৰ কৰা গৈ আছে সো দ্যাট দে উইল বি বেনিফিটেড এন্ড ইকুৱেলি বেনিফিটেড হ'ব আৰু এটোটো নহয় যে লকডাউনটো খুলিব আৰু আমি ফিজিক্যাল ক্লাস পাম ক্লাস নাইকিয়া হৈ যাব তেনেকুৱা নহয় অনলাইন ক্লাস থাকিব ফিজিক্যাল ক্লাস থাকিব ফিজিক্যাল ক্লাস তারপর থাকিব সব আপনি 50-50 হ'ব রাদার আস্তে আস্তে অনলাইন টু হে বেছি গুৰুত্ব হৈ যাব এটা সৰু বাণিজ্যিক বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমি আলোচনা অব্যাহত ৰাখিম আপোনাৰ মনত যদি কিবা প্ৰশ্ন আছে আমাক কৰিব পাৰে আজি সম্ভৱ নহলিলো পৰৱৰ্তী সময়ত হলে আমি সেই উত্তৰ দিম ফেসবুক যোগে আপোনালোকে প্ৰশ্ন কৰিব পাৰে বা আমাৰ দুইগৰাকী কাউন্সিলৰ বুলিয়ে কৈছো শৈক্ষিক ক্ষেত্ৰত তেখেতসকলৰ অভিজ্ঞতা আছে ব্যক্তিগতভাৱেও যোগাযোগ কৰি আপোনালোকে প্ৰশ্নৰ উত্তৰ ল'ব পাৰিব এটা সৰু বিৰতি লৈছো বিৰতিৰ পিছত আমাৰ অনুষ্ঠান অব্যাহত থাকিব আপোনালোকে চাই আছে DY 365 ৰ সিদ্ধান্ত অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত এঘণ্টা আমি কথা পাতিছো এটা প্ৰতিক্ৰিয়া আপোনালোকক শুনাই লৈছো যাতে আমাৰ আলোচনা আগবঢ়াই নিয়াত সুবিধা হয় এগৰাকী শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া আমি লৈছিলো তেওঁৰ প্ৰতিক্ৰিয়াটো আপোনালোকক শুনাইছো Out there, I'm Ruby Tama, one of the alumni of USTM, and today I would like to take you to my journey and experience in USTM. I spent 4 precious years in USTM, and believe me, those were the best years of my life. And it was during the year 2014 when I first joined Department of Botany for pursuing my MSc course, and then after I went on and I joined Department of Education for pursuing B.Ed course under Professor Umrul Haq School of Education. And this particular program was the turning point in my life. Science stream has undoubtedly inculcated within me the principles of reality, objectivity and reasoning, but it was education that has reshaped my entire life and put me into the right path, in the sense that it has reshaped my entire perspectives, my priorities in life and my values in life. And all this would have never been possible without the wonderful lessons, the experience and education that my teachers had provided to me when I was there in Department of Education. It was during these days when I realized my inner potentialities and my area of strength in my life. And this would have never been possible if the teachers of Education Department didn't realize and recognize my potential. They have always encouraged me to go ahead in my life. And during the year when I was still there in USTM in 2018, I cleared my NE slate in the subject of life science, and for that I would like to take this opportunity to thank the entire USTM family. ঠিক আছে হৈ যাব মই গোটেই কথাখিনি বুজি পাইছো তেখেতৰ আৰু কিছু কথা তেখেতে কৈছিলে সেইখিনি কথা নবজালেও আপোনালোকে বুজি পাইছে তেওঁ কৈছে যে টিচাৰে শিক্ষাৰ্থী এগৰাকীৰ মাজত যেটো সম্ভাৱনা সেইটো উলিয়াই আনিব পৰাটো পটেনশিয়াল যেটো কৈছে সেইটো উলিয়াই আনিব পৰাটো বহুত ডাঙৰ কথা তেওঁ এতিয়া নেট স্লেট পাইছে তাৰ পিছত তেওঁ নিখনদেহে এটা লেকচাৰশ্বিপৰ কাৰণে এলিজিবল হৈ গল খুব সোনকালে শুভেচ্ছাও দিছো পাব এই কথাটোৱে যে এই কথাটো প্ৰতিগৰাকী শিক্ষকে কেনেকৈ দৰকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত না একচুয়ালি আমি স্টুডেন্ট এটাই টিচাৰ এজনৰ লগত বহুত টাইম স্পেন্ড কৰে এতিয়া লাগে না ক্লাছৰুমতে হওক পেৰেন্টছে গম নোপোৱা কথাটো টিচাৰে গম পাই যায় কাৰণ যেতিয়া তুমি হায়াৰ এডুকেশ্যনত আহি যাও আমি তেতিয়া কি হয়
teachers and students become almost friends. But eta sharing heri hoi jay, they mane ji kono question ji kono problem eta share koribo pare aru teachers o dekha pai jay hoto potentials kenakwa ki classroom ot dekha pai ba activities like you know jenake UST ot bahut activities ase through that hekini gute khini enrich hoi jay enhance hoi jay te he bostu khini student eta je ha মই এটো স্কিল দেখোন আছে মোৰ টিচাৰ্সে যেতিয়া মোক এখিনি এনহান্স কৰিছে মোটিভেট কৰিছে মানে মোৰ আছে কিবা এটা তাৰ কাৰণে কৰিছে হে বস্তুটো আইডেন্টিফাই কৰাটো টিচাৰ্সৰ এটো একচুয়ালি ৰেসপন্সিবিলিটি মই সেইকাৰণে কৈছো যে শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত এক্সপাৰ্ট যি সকল আছে কোনোবাজন শিক্ষকে বা কোনোবাজন এক্সপাৰ্টে যেতিয়া আপোনাৰ সন্তানৰ কাৰণে পৰামৰ্শ দিব সেই পৰামৰ্শটো আপুনি এজনৰ পৰা নলৈ 3-4 জনৰ পৰা লৈ ক্ৰস চেক কৰিব পাৰে এটা ফোন কল লৈ লৈছো হয় আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হয় মই গুৱাহাটীৰ পৰা কৈছো হয় কক হয় মোৰ লৰা সৰু লৰাটো এবাৰ হাই সেকেন্ডাৰী দিছে 25 তাৰিখে ৰিজাল্ট ওলাব হয় হি জেডব্লিউ এটা পৰীক্ষা উত্তীৰ্ণ হৈছে 94% ইতিমধ্যে কিছুমান প্ৰাইভেট ইনষ্টিটিউটে তাক এডমিশনৰ কাৰণে কল কৰিছে কিন্তু আমিতো এটা বাহিৰত পঠিয়াব নোৱাৰো হয় হয় কোভিড-19 চলি আছে হয় গতিকে এতিয়া আমাৰ সংশয় হৈছে যে আফটাৰ ৰিজাল্ট আমি ক'ত পঢ়াম কি কৰিম আৰু টেকনিক্যাল এডুকেশনটো এনেকুৱা নহয় যে সব অনলাইনতে এটো ব্যৱস্থা হৈ যাব মই নিজে যেটা মোৰ দেউতা শিক্ষক আছিল গতিকে শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্কটো খুব ভালকে জানো এতিয়া এই ব্যৱস্থাটো কেনেকুৱা আমি অভিভাৱক হিচাপে আমি বিৰাট সংশয়ত আছো যে লৰা ছোৱালী এটা বছৰ এনেকে গুচি যাব নেকি ঠিক আছে মই ধন্যবাদ জনাইছো আপোনাৰ প্ৰশ্নটো খুব ৰিলেভেন্ট আৰু গুৰুত্বপূৰ্ণ বাইদেউ এটো কথাটো যে ফাৰ্স্ট সেম বা সেকেন্ড সেমত গুটেখিনি প্ৰ্যাকটিক্যাল নহয় বা কিছুমানৰ প্ৰ্যাকটিক্যাল থাকে যদিও কম হয় বা ইনিশিয়ালি কোৰ্স ওয়ার্ক থাকে গতিকে সেই কথাটো আপুনি অলপমান বুজাই ক'ব নেকি কলে টেকনিক্যাল ইতে হেৰি বাহিৰত যাব বিচাৰা নাই ইয়াতে যেনেকে ডক্টৰ আলপনাই কলে জি ইনষ্টিটিউটছ তেওঁ ইঞ্জিনিয়াৰিংতে লাইক ইউ নো মোস্ট প্ৰিলি হি ইজ ইন্টাৰেষ্টেড তো ইঞ্জিনিয়াৰিং ইনষ্টিটিউশনছ বোৰ হেখিনি AICTE এপ্ৰুভড হয় নে নহয় বিটেকে কৰে জি কৰে AICTE এপ্ৰুভড হয় নে নহয় হে স্ট্যাটুটৰী অৰ্গানাইজেশনছৰ এপ্ৰুভলটো সোৱাটো উচিত আৰু তাৰপিছত যেনেকে কলে ক্লাसेছ এতিয়া চক as it is one day like you know in a near future we are starting I mean classes to start korime it is like institutions bro teneke USTM also has taken up some institution teneke is eta step loise jeneke 50% it is like USTM of course classrooms bur dangor hoy karone 50% contact class koribo আর 50% এ অনলাইন হে ক্লাস টু অ্যাটেন্ড করিব আকো তাৰপিছত rotation hobo after the system মানে contact class পাবই every student will get their contact classes আর ল্যাবো তো যেনেকে আমি 30% like you know attendance মানে এটা হেৰি 30% হে আমি ৰাখিম আৰু regular sanitization social distancing wearing your mask these are the three তিনটা বস্তু তো একদম মানে মাস্ট আৰু এটোৱে বেলেগ academic institutions are going to install the sanitization panels লগাব distance maintain কৰা ব্যৱস্থা কৰা হ'ব আৰু যেটো staggered system আছে আৰু আমি 50-50 ব্যৱস্থাটো লম 50-50 তাৰ মানে আজি 50% ষ্টুডেন্টসে আজি ক্লাসটো কৰিব বা এটা টাইম ভগাই দিয়া হ'ব ধৰক ৰাতিপুৱা 9টাৰ পৰা 12টা লৈকে এটা গ্ৰুপ অফ ষ্টুডেন্টস আহিব তাৰপিছত আকৌ এটা বজাৰ পৰা 3টা বা 4টা বজালৈকে আৰু এটা গ্ৰুপ অফ ষ্টুডেন্টস আহিব so that 50-50 mode will be adopted by almost all the institution আমিতো already তাৰমানে এনেকুৱা নহয় যে কন্টাক্ট ক্লাস একেবাৰে নহব কন্টাক্ট ক্লাস 50-50 বেসিছত হলেও ইম্পৰ্টেন্স টু তেও যেটো মানে আশংকা প্ৰকাশ কৰিছে যে ল্যাবৰেটৰী ইম্পৰ্টেন্স ডেফিনেটলি টেকনিক্যাল এডুকেশনাল ল্যাবৰেটৰী ইম্পৰ্টেন্স টু হ'ব মাস সো ল্যাবৰেটৰী একাডেমিক ইনষ্টিটিউশনস লাইক আমি যেনেকে ব্যৱস্থাটো কৰিছো বা সেম প্ৰত্যেকটো একাডেমিক হায়াৰ এডুকেশন একাডেমিক ইনষ্টিটিউশনস উইল টেক আপ দোজ মেজার্স সো দ্য ল্যাবৰেটৰী তো ষ্টুডেন্টস বিলাকে প্ৰত্যেকটো বেনিফিট পায় ঠিক আছে আৰু এটা প্ৰশ্ন লৈ লও আজি মোতকেও বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি দৰ্শকৰ পৰা পাইছো ফোন আমি এটা লৈ লম কিন্তু তাৰ পূৰ্বে এটা কথা মই আপোনাক সুধিব খুজিছো যেটো কথা মেজমিন ৰহমান আপুনি আৰম্ভণিতে কৈছিল যে শিক্ষকৰ বা শিক্ষাৰ্থীৰ ওপৰত ষ্টুডেন্টৰ ওপৰত আমি প্ৰেছাৰ দিব নালাগে আজি অভিভাৱকে হওক বা অমুকটো কৰিবই লাগিব তমুকটো কৰিবই লাগিব সেই কথাটো কেনেকুৱা ধৰণে আমি কম যে মানে এতিয়া একচুয়ালি কি হৈছে লকডাউনৰ সময়ত ঘৰত মানে মা দেউতা লৰা ছোৱালী সব একেলগে আছে 24/7 তা অনবৰতে লৰা ছোৱালীটোক মানে প্ৰেছাৰ দিয়া
আমি যোনটো কওঁ নাগিং এটা কৰি থাকে না মানে মাকে হওক দেউতাকে পঢ়ি আছনে হেৰি কি কয় পঢ়া শুনা কৰ উঠাৰ মানে ৰাতিপুৱাই উঠাই দিয়ে বোলে পঢ়া শুনা কৰা অনবৰতে যেতিয়া এইটো কথা হেৰি কৰি থাকে এটা প্ৰেছাৰত আহি যায় এটা ষ্ট্ৰেছত আহি যায় বা এইটো যদি নকৰা তেন্তে তোমাৰ কি হ'ব লাইফত 24/7 হে প্ৰেছাৰটো আহি যায় এতিয়া নাগিংটো আজি যেনেকে লাগে ন ডক্টৰ ডিপি আগৰৱাল ছাৰে কৈছিল যে পেৰেণ্টছে এই লকডাউনৰ সময়ত প্লিজ নিজৰ ল'ৰা প্ৰেছাৰ দিব নালাগে মই এটা কথা ইয়াতে ক'বই লাগিব যে পেৰেণ্টছ শুড বি সেলফ মোটিভেটেড সো দ্যাট দে ক্যান মোটিভেট দ্য চিলড্ৰেন মোটিভেট কৰিব পাৰে এটা প্ৰশ্ন লৈ লৈছো হয় আমি শেষৰটো প্ৰশ্ন লৈছো অনুষ্ঠান সময় আনিছো শেষৰটো প্ৰশ্ন এগৰাকী দৰ্শকৰ পৰা লৈছো হয় আপোনাৰ প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ নমস্কাৰ মই শিলচৰৰ পৰা কৈছো মই সাধাৰণ আমাৰ ৰিকুৱাৰমেণ্ট কিছুমান থাকে অনলাইন টেষ্ট বা অনলাইন ক্লাছ বা অনলাইন এক্সামৰ কাৰণে এই মিনিমাম ৰিকুৱাৰমেণ্ট বিলাক যদি আমাৰ নৰ্থ ইষ্টত যেনেকে এজন মিনিমাম ৰিকুৱাৰমেণ্ট আছে এটা আমাৰ স্মাৰ্টফোনৰ দৰকাৰ হয় বা এটা লেপটপৰ দৰকাৰ হয় সকলোবিলাকৰ হাততো সেইবিলাক ধৰক স্মাৰ্টফোন নাথাকে বা কানেক্টিভিটিৰ প্ৰব্লেম হয় ৰিমোট এৰিয়াবিলাকত সেইবিলাকৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট বিলাকে বা আপোনালোকে কেনেকুৱা সুবিধা কৰি দিব পাৰিব ধন্যবাদ জনাইছো আপোনালোকৰ ওচৰত স্মাৰ্টফোন হয় হয় ধন্যবাদ জনাইছো আমি প্ৰশ্নটো বুজি পাইছো আমি ইতিমধ্যে আলোচনা কৰিছো তথাপিও মানে একচুয়ালি ইনষ্টিটিউশনছ পৰ যেনেকে USTM কোৰ্স মডিউল ক্লাছ মডিউলছ বনাইছে সেইখিনি গুটেখিনি শেয়াৰ কৰা গৈছে এটা ওয়েবসাইটত মানে কি কয় তেওঁলোকৰ ইমেইলছ ক্লাছ মানে হেৰিবোৰে ফেকাল্টিজে নিজৰ WhatsApp গ্ৰুপত বা ইমেইল কৰি দিয়ে বা নিজৰ অনলাইন ক্লাছেছৰ থ্ৰু দি হে মডিউলছ কিনি শেয়াৰ কৰে সো সেইখিনি অলপমান এই কবলে মানে কোনোবা ক্লাছ মিস কৰিলেও হেতুৰ কাৰণে চিন্তা কৰিব নালাগে লাইব্ৰেৰীত জমা হৈ থাকিব ডাটাবেছত জমা থাকিব সেই ক্লাছ যেতিয়াই মন যায় আজিৰ পৰা 10 বছৰ পিছতো যদি এবাৰ কোনোবাই পঢ়িব খোজে আজিৰ ক্লাছটো অনলাইন কি হৈছিলে সেইটো পঢ়িব পাৰিব সেই সুবিধাখন USTMত কৰা হৈছে মই শেষৰ প্ৰশ্নটো আপোনাক 1 মিনিট আপোনাক দিছো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত বা ইনষ্টিটিউট বাছনিৰ ক্ষেত্ৰত USTM বুলিয়ে নহয় কেনেকে ধৰণে মানুহে ল'ৰা ছোৱালীয়ে সিদ্ধান্ত ল'ব চাওক আজি যে অলপ আগতে এজনে ফোন কৰি ক'লে যে তেওঁ ল'ৰা 94% পাইছে আগতে বা তেনেকে সো কম্পিটিটিভ এক্সামটো বিৰাট ইম্পৰ্টেন্ট হয় অফ কোৰ্স তো এতিয়া মই যেটো আগতে ওয়ান স্টপ সলিউশনৰ কথা কৈছিলো যে একাডেমিক ইনষ্টিটিউশন যেনেকে আমি USTMত হোৱাট উই ডু আমাৰ যিখিনি ল'ৰা ছোৱালী কম্পিটিটিভ এক্সামৰ কাৰণে ধৰক সিভিল সাৰ্ভিসে হওক বা যিকোনো ধৰণৰ দোজ কাইন্ড অফ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন ল'ব আমি ৰেগুলাৰ কোৰ্স কৰা এটাটো আমাৰ পাৰ্টিকুলাৰ কোৰ্স আছে বি এডমিনিষ্ট্ৰেটিভ এণ্ড গভৰ্নেন্স এটোতে আমি IAS এণ্ড সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো তার বাহিরে দো স্টুডেন্টস হু আর ইন্টারেস্টেড তেওলোকৰ কাৰণে আমি ক্লাছৰ বাহিৰে ৰেগুলাৰ ক্লাছৰ লগতে আমি কম্পিটিটিভ এক্সামৰ কাৰণে ট্ৰেনিং দিও এণ্ড দ্যাটস ওয়াই মোৰ দেন 200 অফ আৱাৰ ষ্টুডেন্টস ষ্টিল দে হ্যাভ কোৱালিফাইড নেট এণ্ড JRF এণ্ড এভৰিথিং সো হেতু কাৰণে আমি এনেকুৱা এটা পৰিবেশ আমি ৰেডি কৰিছো উইথ আৱাৰ অনাৰেবল চান্সেলৰ কোৱালিফাই কৰি পেনে পেবেক USTM পেবেক পলিচি মতে তেওঁলোকে নিজৰ গুটে ফিস খিনি ঘুৰাই লৈ গৈছে ভেৰি ফাইন দ্যাট ইজ আ ওয়ান স্টেপ সলিউশন দ্যাট নিজৰ কাৰিকুলাম টু ৰেগুলাৰ কোৰ্স টু পঢ়িব তাৰ লগে লগে কম্পিটিটিভ এক্সামৰ কাৰণে ফুল গাইডেন্স টু পাব ঠিক আছে ধন্যবাদ জনাইছো মেহজাবিন ৰহমান আৰু ডক্টৰ আলপনা চৌধুৰী মই এটা কথা শেষ কৰিব খুজিছো যে আজি আমি গোটেইখিনি কথা পাতিব নোৱাৰিলো যদি আপোনাৰ কিবা সমস্যা আছে ব্যক্তিগতভাৱে মেহজাবিন ৰহমান বা ডক্টৰ আলপনা চৌধুৰী আমাক বিৰতিৰ সময়ত কথা দিছে আপোনাৰ কোনো যদি প্ৰশ্ন আছে তেখেতসকলক কৰিব পাৰিব তেখেতসকলৰ ফোন নম্বৰ USTMৰ ৱেবছাইটত উপলব্ধ ফোন নম্বৰ লৈ পেলাই আপোনালোকে যিকোনো প্ৰশ্ন আপোনালোকৰ তাৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে প্ৰশ্ন আপোনালোকে কৰিব পাৰিব আৰু যিকোনো সমস্যা আলোচনা কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত আমি দুয়োগৰাকী অতিথিকে আমাৰ অনুষ্ঠানত মাতি আনি আলোচনা কৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈ অপেক্ষা কৰিব পাৰে অথবা USTMৰ ৱেবছাইটত গৈ আপোনালোকে তেখেতসকলৰ নম্বৰ লৈ তেখেতসকলক যোগাযোগ কৰিব পাৰিব যিকোনো মুহূৰ্তত তেখেতসকলৰ 24/7 ফোন খোলা থাকে বুলি কৈছে বাৰু 24/7 নকৰিব পাৰে ধন্যবাদ জনাইছো মেহজাবিন ৰহমান আৰু ডক্টৰ আলপনা চৌধুৰী বিদায় লম এই অনুষ্ঠানৰ পৰা আপোনাৰ সন্তানৰ ভাল হওক আৰু হেয়াই আমাৰ সিদ্ধান্ত